নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। মডাৰ্ণ হিষ্ট্ৰী অফ আসামৰ ওপৰত দুটা মাৰাথন ক্লাছ আপলোড কৰা হৈছে। সেই ক্লাছসমূহ আপোনালোকে অনুগ্ৰহ কৰি চাই ল'ব। আগন্তুক এক্সামসমূহত আপোনালোকৰ বাবে সেই ক্লাছসমূহে যথেষ্ট পৰিমাণে সহায় কৰিব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আসামৰ ওপৰত কিছুমান কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনসমূহে আগন্তুক এক্সামসমূহত আপোনালোকৰ বাবে যথেষ্ট পৰিমাণে সহায় কৰিব। আটাইতকৈ কম দিনৰ বাবে কোনে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? আটাইতকৈ কম দিনৰ বাবে কোনে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি তৰুণ গগৈ, অপশ্যন ডি ভূমিধৰ বৰ্মন। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। ভূমিধৰ বৰ্মনে অসমৰ মুখ্যমন্ত্ৰীসমূহৰ ভিতৰত আটাইতকৈ কম দিন কাৰ্যনিৰ্বাহ কৰিছিল। ভূমিধৰ বৰ্মন 22 দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভূমিধৰ বৰ্মনে 22 দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মনত ৰাখিব। আটাইতকৈ বেছি দিন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰীজন আছিল তৰুণ গগৈ। আৰু আটাইতকৈ কম দিন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰীজন আছিল ভূমিধৰ বৰ্মন। মাত্ৰ 22 দিনৰ বাবে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অ'কে। অসমৰ প্ৰথম জুইশাল কাৰখানা কোনখন জিলাত স্থাপন কৰা হৈছে? অসমৰ প্ৰথম জুইশাল কাৰখানা কোনখন জিলাত স্থাপন কৰা হৈছে? অপশ্যন এ ধুবুৰী, অপশ্যন বি বৰপেটা, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি নগাঁও। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ যে ধুবুৰী। অ'কে। নেডেভিৰ মুখ্য কাৰ্যালয় কোন ঠাইত অৱস্থিত? নেডেভিৰ মুখ্য কাৰ্যালয় কোনখন ঠাইত অৱস্থিত? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি গুৱাহাটী, অপশ্যন চি শ্বিলং, অপশ্যন ডি ধেমাজি। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি নেডেভিৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। নিশ্চয় মনত ৰাখিব যে নেডেভিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? গুৱাহাটীত অৱস্থিত। নেডেভিৰ ফুল ফৰ্ম আছিল নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন। নেডেভিৰ ফুল ফৰ্ম হ'ল নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন। অ'কে। অসমৰ প্ৰথমটো তাৰকা গৃহ ক'ত অৱস্থিত? অসমৰ প্ৰথমটো তাৰকা গৃহ ক'ত অৱস্থিত? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি গুৱাহাটী, অপশ্যন চি শ্বিলং, অপশ্যন ডি ধেমাজি। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি যে গুৱাহাটী। অসমৰ প্ৰথমটো তাৰকা গৃহ ক'ত অৱস্থিত? গুৱাহাটীত অৱস্থিত। অ'কে। অসমৰ কোনটো ঠাইক অসমৰ নৱদ্বীপ বুলি জনা যায়? অসমৰ কোনটো ঠাইক অসমৰ নৱদ্বীপ বুলি জনা যায়? অপশ্যন এ বৰপেটা, অপশ্যন বি দৰং, অপশ্যন চি নলবাৰী, অপশ্যন ডি গুৱাহাটী। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি যে নলবাৰী। অসমৰ নৱদ্বীপ বুলি কোনখন ঠাইক জনা যায়? যে নলবাৰীক অসমৰ নৱদ্বীপ বুলি জনা যায়। অ'কে।
শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল যে শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল অপশ্যন এ বৰদোৱা অপশ্যন বি বৰপেটা অপশ্যন চি মাজুলী অপশ্যন ডি নাৰায়ণপুৰ যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ শংকৰদেৱে প্ৰথমে বৰদোৱাত নামঘৰ স্থাপন কৰিছিল যে শংকৰদেৱে ক'ত প্ৰথমে নামঘৰ স্থাপন কৰিছিল বৰদোৱাত ওকে অসমৰ একমাত্ৰ সিমেন্ট ফেক্টৰী ক'ত আছে যে অসমৰ একমাত্ৰ সিমেন্ট ফেক্টৰী ক'ত আছে অপশ্যন এ বৰপেটা অপশ্যন বি বকাজান অপশ্যন চি নাজিৰা অপশ্যন ডি নগাঁও যে এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন বি বকাজান যে অসমৰ একমাত্ৰ সিমেন্ট ফেক্টৰী বকাজানত আছে ওকে অসমৰ কোন ঠাইক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ বুলি কোৱা হয় যে অসমৰ কোন ঠাইক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ বুলি কোৱা হয় অপশ্যন এ বৰপেটা অপশ্যন বি গুৱাহাটী অপশ্যন চি মাজুলী অপশ্যন ডি ধেমাজি এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি ওকে Assam is going to set up a skill development university. What is the venue of this university? অসমৰ কোনখন ঠাইত স্কিল ডেভেলপমেণ্ট ইউনিভাৰ্চিটি স্থাপন কৰা হ'ব অপশ্যন এ বৰপেটা অপশ্যন বি ডিব্ৰুগড় অপশ্যন চি মঙ্গলদৈ অপশ্যন ডি নগাঁও যে এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি যে অসমে স্কিল ডেভেলপমেণ্ট ইউনিভাৰ্চিটিটো মঙ্গলদৈত স্থাপন কৰিব ওকে যে অসমে কোনখন ঠাইত স্কিল ডেভেলপমেণ্ট ইউনিভাৰ্চিটি স্থাপন কৰিবলৈ গৈ আছে যে মঙ্গলদৈত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান যে খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান অপশ্যন এ ফাৰ্ষ্ট অপশ্যন বি ছেকেণ্ড অপশ্যন চি থাৰ্ড অপশ্যন ডি ফ'ৰ্থ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি যে থাৰ্ড যে খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান তৃতীয় ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত প্ৰথম হৈছে ৰাজস্থান যে খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত দ্বিতীয় স্থান হৈছে গুজৰাট আৰু তৃতীয় নম্বৰ স্থানত হৈছে অসম ওকে মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান অপশ্যন এ ফাৰ্ষ্ট অপশ্যন বি ছেকেণ্ড অপশ্যন চি থাৰ্ড অপশ্যন ডি ফ'ৰ্থ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি যে মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান ছেকেণ্ড মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম স্থান হৈছে পশ্চিমবংগ নিশ্চয় মনত ৰাখিব যে মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম স্থান হৈছে পশ্চিমবংগ আৰু মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে দ্বিতীয় ওকে অসমৰ প্ৰথম চেনিকল ক'ত প্ৰতিষ্ঠা কৰা হৈছিল অসমৰ কোনখন ঠাইত প্ৰথমে চেনিকল স্থাপন কৰা হৈছিল অপশ্যন এ গুৱাহাটী অপশ্যন বি বৰুৱা বামুণগাঁও অপশ্যন চি বৰপেটা অপশ্যন চি ধেমাজি এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি যে অসমৰ কোনখন ঠাইত প্ৰথমে চেনিকল স্থাপন কৰা হৈছিল বৰুৱা বামুণগাঁও নিশ্চয় মনত ৰাখিব অসম বিধানসভাৰ মজিয়াত পোনপ্ৰথমে কোনে বাজেট উত্থাপন কৰিছিল অসম বিধানসভাৰ মজিয়াত পোনপ্ৰথমে কোনে বাজেট উত্থাপন কৰিছিল অপশ্যন এ গোপীনাথ বৰদলৈ অপশ্যন বি ছাৰ ছাদুল্লাহ অপশ্যন চি বিষ্ণুৰাম মেধি অপশ্যন ডি গোলাপ বৰবৰা
এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে বিষ্ণুৰাম মেধি অসমৰ বিধানসভাৰ মজিয়াত পোন প্ৰথমবাৰৰ বাবে বিষ্ণুৰাম মেধিয়ে বাজেট উত্থাপন কৰিছিল নিশ্চয় মনত ৰাখিব যে অসম বিধানসভাৰ মজিয়াত কোনে প্ৰথমে বাজেট উত্থাপন কৰিছিল বিষ্ণুৰাম মেধিয়ে ওকে What is the rank of Assam in GDP among the Indian states? ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত জিডিপিৰ ক্ষেত্ৰত অসমৰ স্থান কিমান অপশন এ 20 অপশন বি 19 অপশন সি 18 অপশন ডি 17 যে এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান জিডিপিৰ ক্ষেত্ৰত 17 ওকে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত জিডিপিৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে 17 ওকে কোন চনত আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড স্থাপন কৰা হৈছিল তো কোন চনত আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড স্থাপন কৰা হৈছিল অপশন এ 1950 অপশন বি 1960 অপশন সি 1965 অপশন ডি 1970 যে এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে 1965 নিশ্চয় মনত ৰাখিব আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড কেতিয়া স্থাপন কৰা হৈছিল 1965 ওকে এতিয়া মই এইটো চেনেলৰ জৰিয়তে মডাৰ্ণ হিষ্ট্ৰী অফ আসামৰ ওপৰত দুটা মাৰাথন ক্লাছ লৈ আহিছো অলৰেডি আপলোড কৰিছো আপোনালোকে অনুগ্ৰহ কৰি সেই ক্লাছ দুটা চাই ল'ব ইয়াৰ পিছত প্ৰি হিষ্ট্ৰী অফ আসাম এনচিয়েন্ট হিষ্ট্ৰী অফ আসাম মিডিয়েবল হিষ্ট্ৰী অফ আসামৰ ওপৰত মাৰাথন ক্লাছ লৈ অহা হ'ব আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ এভৰিওয়ান